ভাৰতীয় জনতা পাৰ্টি মথনপুৰী মণ্ডল কমিটিৰ উদ্যোগত বাক্সা জিলাৰ সহযোগত মাছুৱা গাঁও কালী মন্দিৰ প্ৰাংগণত যোগদান কাৰ্যসূচীত প্ৰায় ৩০ শতাধিক লোকে বিভিন্ন দল সংগঠনৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। আজি মথনপুৰী সমষ্টিৰ অন্তৰ্গত মাছুৱা গাঁও কালী মন্দিৰ প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। যোগদান কাৰ্যসূচীত বিটিআৰ চৰকাৰ এম গৌতম দাস, বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত প্ৰায় ৫ শতাধিক লোকে বিভিন্ন দল সংগঠনৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত। বাক্সাৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট, অৰুণোদয় অসম। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মথনগুৰি মণ্ডলৰ উদ্যোগত আৰু আমাৰ নিচেই ওচৰৰ মাছুৱা গাঁৱৰ দুজন উদ্যোগী যুৱক, তেওঁলোক ইমান দিনে বিপিএফ দলত কাম কৰি আছিলে। এজন হ'ল লক্ষণ বিশ্বাস আৰু এজন ৰন্দীপ ৰায়। এই ৰন্দীপ ৰয় আৰু লক্ষণ বিশ্বাস তেওঁলোক বিপিএফৰ কাৰ্যকৰ্তা আছিল ইমান দিনে। আজি তেওঁলোকৰ উদ্যোগত ৩ শতাধিক বিপিএফ দলৰ কিছু কাৰ্যকৰ্তা আৰু বিপিএফ দলৰ সমৰ্থকে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। মথনগুৰি মণ্ডলৰ উদ্যোগত এই যোগদান কাৰ্যসূচীত আমাৰ বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, অসম ৰাজ্যিক বিজেপিৰ উপসভাপতি অশোক ভট্টৰায় ডাঙৰীয়া আৰু আমাৰ প্ৰভাৰী পৰিতোষ ডাঙৰীয়া আছিলে। আমি আটাইকে উষ্মাদৰণি জনাইছোঁ। তেওঁলোকৰ উপস্থিতি আমাক উৎসাহিত কৰিছে। মথনগুৰি সমষ্টিত এতিয়া বিজেপিৰ যি সাংগঠনিক স্থিতি অত্যন্ত সবল, বিজেপিয়ে যে ৰাইজৰ কাৰণে কাম কৰি আছে, সমাজৰ বাবে কাম কৰি আছে, তাৰ বাবে আজি অন্যান্য বিভিন্ন দলৰ পৰা আৰু অন্যান্য দলৰ পৰা কিছু আছে, অন্যান্য দলৰ পৰা বা সমাজৰ মুৰব্বী, সমাজ সংগঠক বহুত তেনেকুৱা ধৰণৰ প্ৰায় শতাধিক ৩০০ৰ উপৰিও আৰু শতাধিক তেনেকুৱা ধৰণৰ অন্যান্য সমাজৰ মুৰব্বী কাৰ্যকৰ্তাও আমাৰ দলত আজি যোগদান কৰি আছে। গতিকে মই পুনৰবাৰ এই যোগদান কৰাসকলক উষ্মাদৰণি জনাইছোঁ। আমি একেলগে মথনগুৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰাৰ কাৰণে একেলগে আমি কাম কৰি যাম। এইটো কথা প্ৰত্যেকটা দলেই নিজৰ নিজৰ সাংগঠনিক স্থিতিৰ বাবে নিৰ্বাচন আহিলে ওলাই পৰে, কিন্তু কোনটো দলে প্ৰতিনিয়ত কাম কৰি আছে, পূৰ্বৰ পৰাই কাম কৰি আছে, ৰাইজে জানে। আৰু কোনটো দলে এতিয়া ৰাইজৰ মাজত ওলাই আহিছে কাম কৰিবলৈ, ভোটাৰক প্ৰলোভিত কৰিবলৈ, সেই ৰাইজে বুজি পায়। যি দলে ৰাইজৰ লগত বা আমি ৰাইজৰ লগত বহুত দিনৰ পৰা দীৰ্ঘদিনৰ পৰা একেলগে আছোঁ, ৰাইজৰ অভাৱ অভিযোগ সুখ দুখৰ সময়ত আমি আছিলোঁ, গতিকে ৰাইজে আমাক কেতিয়াও নাপাহৰে। এতিয়া কোনোবা আহিব দুদিনৰ কাৰণে মুখ দেখাবলৈ, তেনেকুৱা সকলক ৰাইজে কিমান প্ৰশ্ৰয় দিব, ৰাইজে কিমান আদৰণি জনাব, সেইটো আপোনালোকেও ভালকৈ জানে।